তামোল গছ কেইডাল ফুটাই দিলোঁ বাপেকে। মানে কথাটো হ'ল আমাৰ কেইডালমান তামোল গছ মানে বেমাৰ লাগিছে। মানে বেমাৰটো এনেকুৱা মানে এইটো পেটুলা হৈ যায় হেৰিটো, আৰু মানে গছৰ যিটো এই পাতখন মানে চুটি চুটি হৈ যায়। তো এইটো বেমাৰ প্ৰায়ে দেখিবলৈ পোৱা যায়। মানে আমাৰ কেইডালমান তামোল এনেকৈ এইটো বেমাৰতে মানে মৰিয়ে গ'ল। তাৰপিছত মানে মই এদিন দেখা পালোঁ ফেচবুকত, এজন অভিজ্ঞ ব্যক্তিয়ে ক'লে মানে এনেকৈ যদি হয় পেটুলা, মানে গছডাল যদি পেটুলা হয় আৰু গছবোৰৰ পাতবিলাক যদি চুটি চুটি হয়, মানে ইয়াতে কি হয় পানী জমা হয় বুলি কৈছে। তো পানীটো এতিয়া এনেকৈ ফুটা কৰি দিয়া হয়, দা কটাৰীৰে ফুটা কৰি দিয়া হয়, তেতিয়া পানীটো ওলাই যাব সুবিধা হয় আৰু এই বেমাৰটোৰ পৰা গছডাল মানে ভাল হৈ যায়। আৰু মানে অলৰেডি প্ৰমাণ পাইছোঁ, মই কেইজোপামান গছ আগতে এনেকৈ ফুটা কৰি দিছিলোঁ, মানে সেই গছকেইডাল এতিয়া মানে ভাল হৈছে। এইডাল তামোল দেখা পাইছেনে? এয়া মই ফুটা কৰি দিছিলোঁ এইখিনিতে। তাৰপিছত এয়া মানে এইখিনি পাতখিনি মানে চুটি চুটি হৈ গৈছিল, যেতিয়া বেমাৰটো লাগিছিল পাতবোৰ চুটি হৈ গৈছিল। তাৰপিছত ফুটা কৰি দিয়াৰ পিছত এয়া এই ওপৰৰ পাতকেইখন দেখা পাইছে, ওপৰৰ পাতকেইখন দীঘল দীঘল হৈ গৈছে, এয়া ভাল হৈ গৈছে মানে। আৰু মানে আমাৰ ভাত খাব চাউল নাই, আৰু সেয়ে আজি মানে চোতালত ধান শুকাই দিলোঁ। আৰু এইফালে এটা মানে পথাৰত চেপা পাতিছে, কিমাননো মাছ লাগিছে তাকে চাব আহিছোঁ। আৰু এইকেইদিন পথাৰত যিহেতু পানী নালাগে, সকলোৱে পানীবিলাক এৰি দিয়ে, আৰু চেপা পাতিলে চেপাত বহুত মাছ লাগে। আৰু চেপাত মাছটো লাগিছে, এডাল ধৰা সাপো লাগিছে। আৰু চেপাত মাছ চাছ চাই আজিৰ এই মিনি ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।